আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে অশুভ শক্তি বিনাশ কৰিবৰ বাবে ইতিমধ্যে ধৰাৰ বুকুলৈ আগমন ঘটিছে দেৱী দুৰ্গাৰ আৰু এতিয়া বৈদিক মন্ত্ৰ উচ্চাৰণেৰে এতিয়া মুখৰিত হৈ পৰিছে আৰু আমি উপস্থিত আছোঁ আজি শুক্ৰেশ্বৰ ঘাটত আৰু মোৰ সহযোগী সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট অলকে সেই সামগ্ৰিক পৰিৱেশ দেখুৱাৰ যত্ন কৰিব আৰু মই অনুৰোধ জনাইছোঁ অলকক আৰু এইদৰে দেখিবলৈ পোৱা গৈছে বৈদিক মন্ত্ৰ উচ্চাৰণেৰে ইতিমধ্যে পূজা অৰ্চনা আৰম্ভ হৈছে পূৰ্বপুৰুষক এতিয়া স্মৰণ কৰা হৈছে আৰু মহালয়াৰ এটা অৰ্থই সেয়া যে পূৰ্বপুৰুষসকলক স্মৰণ কৰা হয় আজিৰ দিনটোত আৰু গতিকে আমি এতিয়া বৰ্তমান উপস্থিত আছোঁ শুক্ৰেশ্বৰ ঘাটত আৰু শুক্ৰেশ্বৰ ঘাটত দেখিবলৈ পোৱা গৈছে লোকে লোকাৰণ্য হৈছে ভক্তগণ আহিছে আৰু লগতে এইদৰে বৈদিক ৰীতি নীতিৰে বৈদিক মন্ত্ৰ উচ্চাৰণেৰে এতিয়া মুখৰ হৈ পৰিছে ইয়াৰ সামগ্ৰিক পৰিৱেশ এতিয়া মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু সকলোৱে এইদৰে এতিয়া স্নান কৰিছে নদীৰ বুকুলৈ নামি গৈছে স্নান কৰিছে আৰু পূৰ্বপুৰুষক এইদৰে স্মৰণ কৰা পৰিলক্ষিত হৈছে আমি সেই দৃশ্যাংশ দেখুৱাৰ যত্ন কৰিছোঁ আৰু এয়া হৈছে শুক্ৰেশ্বৰৰ পৰিৱেশ আৰু শুক্ৰেশ্বৰ ঘাটৰ পৰিৱেশ আৰু সকলোতে দেখিবলৈ পোৱা গৈছে সকলো দেৱালয়তে এতিয়া ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে আৰু সমান্তৰালকৈ কিন্তু শুক্ৰেশ্বৰ ঘাটতো এতিয়া ব্যতিক্ৰম নহয় শুক্ৰেশ্বৰ ঘাটতো দেখিবলৈ পোৱা গৈছে অগণন ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে আৰু মহালয়া উপলক্ষে পূৰ্বপুৰুষক স্মৰণ কৰা পৰিলক্ষিত হৈছে আৰু এইদৰে এতিয়া পূৰ্বপুৰুষক স্মৰণ কৰা পৰিলক্ষিত হৈছে আৰু আমি দেখুৱাৰ যত্ন কৰিছোঁ আৰু ইয়াৰ দৃশ্য হৈছে শুক্ৰেশ্বৰ ঘাট এয়া দৃশ্য দেখুৱাৰ যত্ন কৰিছোঁ আৰু মহালয়াৰ যি অৰ্থ সেই মহালয়াৰ অৰ্থই হৈছে মহা মানে পৰম আৰু লয় মানে বিলীন অৰ্থাৎ পিতৃপুৰুষসকলক স্মৰণ কৰা বুজায় মহালয়াৰ সেই অৰ্থই পিতৃপুৰুষসকলক স্মৰণ কৰা বুজায় আৰু লোকবিশ্বাস আছে লোকবিশ্বাসৰ অনুসৰি আজিৰ দিনটোত যদি কোনোৱে যদি পুৱাৰ ভাগত প্ৰাতঃভ্ৰমণো কৰে তেনেহ'লে মানৱ জাতিৰ বাবে মংগল বাৰ্তা কঢ়িয়াই আনে বুলিও এতিয়া সেই লোকবিশ্বাসো প্ৰচলিত হৈ আছে আৰু এয়া দৃশ্য হৈছে শুক্ৰেশ্বৰ ঘাটৰ দৃশ্য আৰু এইদৰে দেখিবলৈ পোৱা গৈছে শুক্ৰেশ্বৰ ঘাটত লোকে লোকাৰণ্য হৈছে বিভিন্ন প্ৰান্তৰ পৰা এতিয়া ভক্ত আহিছে আৰু পূৰ্বপুৰুষক স্মৰণ কৰিবলৈ আহিছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে নৈৰ বুকুত স্নান কৰিছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে মহালয়াত সকলোৱে স্নান কৰা পৰিলক্ষিত হৈছে বৈদিক মন্ত্ৰ উচ্চাৰণ কৰিছে আৰু বৈদিক মন্ত্ৰ উচ্চাৰণেৰে সকলোকে অৰ্থাৎ পূৰ্বপুৰুষক স্মৰণ কৰিছে আৰু পূৰ্বপুৰুষক শ্ৰদ্ধা তৰ্পণ কৰিছে আৰু লগতে লোকপ্ৰথা আছে লোকগাথা আছে আৰু এই দিনটোত যদি আমি প্ৰাৰ্থনা কৰোঁ তেনেহ'লে আমাৰ পূৰ্বপুৰুষসকলৰ যি নৰক যন্ত্ৰণা আছে সেই নৰক যন্ত্ৰণাৰ পৰা মুক্তি পায় আৰু আমাক আশীৰ্বাদ প্ৰদান কৰে আৰু এইদৰে এতিয়া এটা লোকপ্ৰথাও এটা প্ৰচলিত হৈ আছে কিন্তু আৰু এইদৰে দেখিবলৈ পোৱা গৈছে আজি শুভ মহালয়াৰ দিনটোত লোকে লোকাৰণ্য হৈ পৰিছে শুক্ৰেশ্বৰ ঘাট এতিয়া লোকে লোকাৰণ্য হৈ পৰিছে দুৰ্গতি নাখিনী মা দুৰ্গা এতিয়া ধৰাৰ বুকুলৈ নামিছে আৰু অন্যান্য প্ৰান্তৰ দৰে এইবাৰ দেখিবলৈ পোৱা গৈছে শুক্ৰেশ্বৰ ঘাটতো পুৱতি নিশাৰ পৰাই নিশাৰ ভাগৰ পৰাই এতিয়া শুক্ৰেশ্বৰ ঘাটতো অগণন লোক এতিয়া ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে মহালয়াত দেখিবলৈ পোৱা গৈছে এতিয়া সকলো এতিয়া ভিৰ পৰিলক্ষিত হৈছে আৰু দেৱী পক্ষৰ ইতিমধ্যে আৰম্ভণি হৈছে আৰু পিতৃপক্ষৰ অন্ত পৰিছে আৰু আজি শুভ মহালয়া আৰু কালিৰ পৰা আৰম্ভ হ'ব যিহেতু নৱৰাত্ৰি আৰম্ভ হ'ব দেৱীৰ যি ৯টা ৰূপ সেই ৯টা ৰূপক কালিৰ পৰা অৰ্থাৎ নৱৰাত্ৰি আৰম্ভ হোৱাৰ লগে লগে যি দেৱীৰ ৯টা ৰূপ আছে সেই দেৱীৰ ৯টা ৰূপক কিন্তু পূজা অৰ্চনা কৰা হ'ব আৰু সেই দেৱীৰ 9টা ৰূপৰ ভিতৰত প্ৰথমটো হৈছে শৈলীপুত্ৰী ব্ৰহ্মচাৰিণী চন্দ্ৰঘণ্টা কুষ্মাণ্ড স্কন্দমাতা কাত্যায়নী কালৰাত্ৰি মহাগৌৰী আৰু সিদ্ধিদাত্ৰী আৰু এই দেৱীৰ 9টা যি ৰূপ সেই 9টা ৰূপক কিন্তু পূজা অৰ্চনা কৰা হ'ব আৰু আজিৰ পৰা দেখিবলৈ পোৱা গৈছে এইদৰে এতিয়া উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু মই সমান্তৰালকৈ মই মন্তব্য ল'ব যত্ন কৰিম মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ ক'ৰ পৰা আহিছে প্ৰতি বছৰে আহেনে প্ৰতি বছৰে মানে লাষ্ট 2 বছৰ আহিছোঁ মোৰ ফাদাৰ ইন ল এক্সপায়াৰ হৈছিলে তাৰ কাৰণে এওঁ লগত আপোনাৰ সকলো কাম কাজ সমাপন হ'ল হয় হয় চলি আছে দেখা পাইছোঁ চলি আছে ঠিক আছে আমি আকৌ নতুনকৈ কাৰোবাৰ মন্তব্য ল'ব যত্ন কৰিম আৰু এইদৰে দেখিবলৈ পোৱা গৈছে পূজা অৰ্চনা চলি আছে সকলোৱে আহিছে নিজৰ পিতৃপুৰুষক স্মৰণ কৰিবলৈ আহিছে আমি এজন পুৰোহিতৰ ওচৰলৈ আহিবলৈ যত্ন কৰিম আচলতে তেওঁ ব্যস্ত হৈ আছে আৰু নিজের নামটা বলছেন বা পিতৃর নামটা বলেন ঐদ্য কৈতিয়াত পিতু কইছেন অক্ষয় ইদং স্বর্গ কামনা কৈতিয়াত এসতে সতিরজগং তস্মৈ সদা তস 3বার ঠেলা দিন যেহেতু আজিৰ পৰা মহালয়া আমাৰ মা দুৰ্গা দেৱী আজি কল্পাৰম্ভ হৈছে গতিকে আমি দেও মানুহ ব্ৰাহ্মণ আমি এই মা দুৰ্গা পূজা আজিৰ পৰা আৰম্ভ হৈছোঁ আজি প্ৰতিবাদ আৰম্ভ হ'ব আজি কল্পাৰম্ভ হ'ব
দশমীলৈকে আমাৰ দশমী হ'ব এই সৰ্বমংগলা মংগল্যে শিৱে সৰ্বাৰ্থ সাধিকে শৰণ্যত্বম গতে গৌৰী নারায়ণী নমস্তুতে সৃষ্টি স্থিতি বিনাশায়াম শক্তিভূতে সনাতনী গুণাশ্রয় গুণাময় নাম যা দেবী সর্বভূতেষু মাতৃরূপেণ সমস্থিতা নমো যা দেবী সর্বভূতে শান্তিরূপেণ সমস্থিতা ওম শান্তি আমাৰ অসম ৰাজ্যৰ শান্তি সকলোৱে চাগে এইটো আমি দেও হেৰিৰ পৰা আমি এইটো কামনা কৰিছোঁ ধন্যবাদ জনাইছোঁ আপোনাক আৰু এয়া আছিল পুৰোহিতৰ ভাষ্য আৰু এয়া দেখিবলৈ যত্ন কৰিছোঁ আৰু এইদৰে এতিয়া স্নান কৰিছে আৰু সকলোৱে এতিয়া স্নান কৰিছে পূৰ্বপুৰুষক এতিয়া স্মৰণ কৰা পৰিলক্ষিত হৈছে আৰু এতিয়া বৈদিক মন্ত্ৰ উচ্চাৰণেৰে এতিয়া আচলতে শুক্ৰেশ্বৰ ঘাট মুখৰ হৈ পৰা পৰিলক্ষিত হৈছে আমি আৰু ভাষ্য ল'ব যত্ন কৰিম দাদা মই বামুণী মৈদান নিউ গুৱাহাটী বামুণী মৈদান প্ৰতি বছৰে আহে নি প্ৰতি বছৰ আহোঁ আচলতে বৰ্তমান কি কৰি আছে আপোনাৰ কাম নাই কাম হোৱা নাই অলপমান বাকী আছে আপোনাৰ আচলতে এইদৰে দেখিবলৈ পোৱা গৈছে সকলোৱে আচলতে পিতৃপুৰুষক মা দেউতাক আচলতে স্মৰণ কৰিছে আৰু এইদৰে মুখৰ হৈ পৰিছে বৈদিক মন্ত্ৰ উচ্চাৰণেৰে এইদৰে এতিয়া শুক্ৰেশ্বৰ ঘাট মুখৰ হৈ পৰা পৰিলক্ষিত হৈছে আৰু এতিয়া সকলোৱে ব্যস্ত আৰু এইদৰে দেখিবলৈ পোৱা গৈছে শুক্ৰেশ্বৰ ঘাট এতিয়া লোকাৰণ্য হৈছে সকলো দেৱালয়তে দেখিবলৈ পোৱা গৈছে পুৱাৰ ভাগৰে পৰা পুৱতি নিশাৰ ভাগৰে পৰা কিন্তু দেখিবলৈ পোৱা গৈছে আমি পুনৰ ভাষ্য ল'ব যত্ন কৰিম মই ইয়াতে থাকোঁ গাঁও প্ৰতি বছৰে অহা নাই মই ফাৰ্ষ্ট ইয়াৰ এতিয়া এইবাৰ প্ৰথম আহিছা কেনেকুৱা লাগিছে ভাল বহুত ভাল লাগিছে তোমালোকৰ কাম কাজ সকলো শেষ হ'ল সব কাম কাজ শেষ একদম বঢ়িয়াকৈ হৈছে কোনো টেনশ্যনে নাই এতিয়া যাব পাৰোঁ ধন্যবাদ জনাইছোঁ বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ সকলো আলোচনা সকলো শেষ হ'ল কেনেকুৱা লাগিছে মইতো সব বছৰে আহোঁ প্ৰতি বছৰে আহে আপোনাৰ মানে অভিজ্ঞতাটো সুকীয়া আৰু আমার হাজবেন্ডটো তাতে ল'ৰা দুটা আছে ল'ৰা দুটা আহে হয় আপুনি হাজবেণ্ডৰ সৈতে আহিছে ঠিক আছে আপোনাক ধন্যবাদ জনাই আপোনাক ধন্যবাদ জনাইছোঁ আৰু এয়া এইদৰে ভাষ্য ল'ব যত্ন কৰিছোঁ সকলোৱে আচলতে কিছু সংখ্যকে প্ৰথমবাৰৰ বাবে আহিছে আৰু কিছুৱে কিন্তু প্ৰতি বছৰে আহে প্ৰতি বছৰে কিন্তু পূৰ্বপুৰুষক এইদৰে শুক্ৰেশ্বৰ ঘাটত কিন্তু আহি পূৰ্বপুৰুষক স্মৰণ কৰে আমি পুনৰ ভাষ্য ল'ব যত্ন কৰিম বাইদেউ আপুনি ক'ৰ পৰা আহিছে মই বিৰুবাৰীৰ পৰা বিৰুবাৰীৰ পৰা আহিছে প্ৰতি বছৰে আহেনে এইটো বছৰে আহিছোঁ তাৰমানে আমাৰ গিৰিয়েকে ঢুকাইছে আৰু আপোনাৰ হয় আপোনাৰ সকলো কাম শেষ হ'ল বাকী আছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে কোনোৱে যদি পিতৃপুৰুষক স্মৰণ কৰিবলৈ আহিছে কোনোৱে আকৌ নিজৰ প্ৰিয়জন আঁতৰি গৈছে জীৱনৰ পৰা আৰু সেই প্ৰিয়জনক স্মৰণ কৰিবলৈ কিন্তু এইদৰে শুক্ৰেশ্বৰ ঘাটত মন্ত্ৰ পাঠ কৰা দেখিবলৈ পোৱা গৈছে প্ৰিয়জনক সুঁৱৰি কিন্তু এতিয়া পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে আৰু এইদৰে এতিয়া শুক্ৰেশ্বৰ ঘাট এতিয়া ব্যস্ত হৈ পৰিছে এতিয়া সকলোৱে যেন ভগৱানক প্ৰাৰ্থনা কৰিছে অৰ্থাৎ দেৱী মাক প্ৰাৰ্থনা কৰিছে দুৰ্গতি নাখিনী মা দুৰ্গাক মহিষমৰ্দিনী মা দুৰ্গাক এইদৰে এতিয়া প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে আৰু সকলো যাতে মা দুৰ্গা যিটো আগমন ঘটিছে ধৰাত গতিকে এই সময়ছোৱাত যাতে সকলোৰে জীৱনৰ পৰা দুৰ্গতি নাশ হয় যিসমূহ কষ্ট আছে সকলোবোৰ যাতে নাশ হয় সেই উদ্দেশ্যৰে এইদৰে সকলো ওলাই আহিছে আমি পুনৰ এতিয়া এজন পুৰোহিত আছে আমি তেওঁৰ ওচৰলৈ যাব যত্ন কৰিম তেওঁ অকণ মহালয়াৰ বিষয়ে মানে দেৱী দুৰ্গাৰ আগমন আৰু আজিৰ পৰা মানে দেৱী দুৰ্গা আমাৰ ধৰালৈ নামি আহে আৰু নামি আহি আমাৰ অহাকালিৰ পৰা নৱদুৰ্গাৰ ৰূপত পূজা হয় দেৱীৰ প্ৰথমং শৈলপুত্ৰী দ্বিতীয়ং ব্ৰহ্মচাৰিণী তৃতীয়ং চন্দ্ৰঘণ্টা চতুৰ্থে কুষ্মাণ্ড পঞ্চমং স্কন্দমাতা ষষ্ঠং কাত্যায়নী সপ্তমং কালৰাত্ৰি অষ্টমং মহাগৌৰী আৰু নৱমং সিদ্ধিদাত্ৰী আৰু নৱমতে তেখেতৰ মানে দেৱী দুৰ্গাই আমাক কি কৰে সিদ্ধিদান কৰে আৰু সিদ্ধিপ্ৰাপ্ত হোৱা বুলি আমাৰ এটা লোকাবিশ্বাস এটা আছে এনেকৈ এই আজিৰ সেই মহালয়ত আমাৰ এনেকৈ আগমন হয় আপোনাক ধন্যবাদ জনাইছোঁ আৰু এইদৰে উল্লেখ কৰিছে আচলতে মহালয়াৰ যি তাৎপৰ্য সেই তাৎপৰ্য কি বা মহালয়াৰ যি পিছৰে পৰা নৱৰাত্ৰি হয় আৰু নৱৰাত্ৰিৰ সময়ছোৱাত যি দেৱী দুৰ্গাৰ 9টা ৰূপক পূজা অৰ্চনা কৰা হয় প্ৰতিটো ৰূপে আচলতে কেনেধৰণে মানুহক সিদ্ধি প্ৰদান কৰে সেই তাৎপৰ্য বুজাই দিছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে শুক্ৰেশ্বৰ ঘাটত লোকাৰণ্য হৈছে আৰু মোৰ সহযোগী অলোকে সেই দৃশ্যাংশ দেখুৱাৰ যত্ন কৰিছে সামগ্ৰিক পৰিৱেশ দেখুৱাৰ যত্ন কৰিছে আৰু এইদৰে এতিয়া পুৱতি নিশাৰ পৰা এইদৰে ব্যস্ত হৈ পৰিছে আৰু সকলো এতিয়া এইদৰে ওলাই অহা পৰিলক্ষিত হৈছে